মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম সংখ্যাৰ প্ৰক্ৰিয়াৰ বিষয়ে। সংখ্যাৰ প্ৰক্ৰিয়া আছে 4টা: যোগ, বিয়োগ, পূৰণ আৰু হৰণ। ইয়াৰে আজি আমি আলোচনা কৰিম যোগ আৰু বিয়োগ, এই দুটা প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। আহা আৰম্ভ কৰো আজিৰ ভিডিঅ'। প্ৰথমে আমি চাওঁ আহা যোগ প্ৰক্ৰিয়াৰ বিষয়ে। তোমালোকৰ পাঠ্যপুথিত যিকেইটা অংক আছে ইয়াৰে 3টা অংক লৈছো। এই 3টা অংক আমি কৰি যোগ প্ৰক্ৰিয়াটো শিকিবলৈ যত্ন কৰিম। যোগ কৰিবলৈ হলে তোমালোকে সদায় মনত ৰাখিব লাগিব স্থানীয় মানৰ কথা। তোমালোকে যে একক, দশক, শতক, হাজাৰ পঢ়িছিলা, আমি সেই ক্ৰম অনুসৰি বা স্থানমান অনুসৰি যোগবোৰ কৰিব লাগিব। প্ৰথম যি দুটা সংখ্যা দিয়া আছে এইকেইটা মন কৰা, 126 আৰু 325। এই সংখ্যাকেইটা যেতিয়া যোগ কৰিবা তেতিয়া তোমালোকে প্ৰথমে এইটো হ'ব এককৰ ঘৰ। এককৰ ঘৰত আছে 6 আৰু 5, দশকৰ ঘৰত আছে 2 আৰু 2, আৰু শতকৰ ঘৰত আছে 1 আৰু 3। এতিয়া আমি যোগ কৰিব লাগিব সোঁফালৰ পৰা, বা এককৰ ঘৰটো প্ৰথমে আমি যোগ কৰিব লাগিব। যোগ কৰো 6, 5, 6 আৰু 5 প্ৰথমে যোগ কৰিব লাগিব। 6 5 হয় 11, 11ৰ 1 বহিব আৰু 1 এটা উকলি থাকিব। দশকৰ ঘৰলৈ আহিলো, 2 2 4, আৰু উকলা 1 এটা আছিলে, উকলা 1টো যদি লগ লগাই দিওঁ 4 1 হ'ব 5। দশকৰ ঘৰ হৈ গল। এবাৰ যাম আমি শতকৰ ঘৰলৈ। শতকৰ ঘৰত আছে 1 আৰু 3, 1 3 4, শতকৰ ঘৰত আহিব 4। তেতিয়া যোগফলটো হ'ব 451। 2 নম্বৰ প্ৰশ্নটো চোৱা, 806 আৰু 98। প্ৰথমে আমি এককৰ ঘৰকেইটা যোগ কৰিম। এককৰ ঘৰত আছে 6 আৰু 8, 6 8 হয় 14, 14ৰ বহিব 4, 1 এটা আমি উকলাই থব লাগিব। দশকৰ ঘৰত আছে 0 আৰু 9, 0ৰ লগত 9 যোগ কৰিলে হয় 9, আকৌ উকলা 1 এটা আছে, উকলা 1টো লগ লগাই দিবা। 9ৰ লগত 1 লগ লগাই দিলে হ'ব 10, 10ৰ কি বহিব, 10ৰ বহিব 0, আকৌ 1 এটা উকলি থাকিলে। এবাৰ যাম শতকৰ ঘৰলৈ। শতকৰ ঘৰত অকল 8 আছে, অকল 8 আছে। 8ৰ লগত এতিয়া আমি উকলা 1টো যোগ কৰি দিম। উকলা 1টো যোগ কৰিলে 8 1 হ'ব 9, আৰু শতকৰ ঘৰত বহিব 9। তেতিয়াহ'লে যোগফলটো আমি কি পালো কোৱাচোন? যোগফলটো হ'ল 904। 3 নম্বৰ প্ৰশ্নটো চোৱা, আমি যোগ কৰিব লাগে 1761 আৰু 179। যোগ কৰো প্ৰথম এককৰ ঘৰ। এককৰ ঘৰত আছে 1 আৰু 9, 1 9, 10, 10ৰ বহিব 0, 1 এটা উকলাই থলো। এইবাৰ যাম আমি দশকৰ ঘৰলৈ। দশকৰ ঘৰত আছে 6 আৰু 7, 6 7 হয় 13, তাৰ লগত যোগ কৰি দিব লাগিব উকলা 1টো, 13 1 14, 14ৰ বহাম 4, আৰু 1 এটা উকলাই থব লাগিব। এইবাৰ যাম আমি শতকৰ ঘৰলৈ। শতকৰ ঘৰত আছে 7 আৰু 1, 7 1 হয় 8, উকলা 1 হয় 9। এবাৰ যাম হাজাৰৰ ঘৰলৈ। হাজাৰৰ ঘৰত আছে 1, 1 আছে, 1টো আমি তললে নমাই দিলো। তেতিয়াহ'লে আমি যোগফল পালো 1940। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 2007 আৰু 2376। প্ৰথমে আমি এককৰ ঘৰৰ পৰা আৰম্ভ কৰো। 7 6 13, 13ৰ বহিব 3, উকলিব 1। দশকৰ ঘৰত আছে 0 আৰু 7, 0ৰ লগত 7 যোগ কৰিলে 7 হয়, আকৌ তাৰ লগত যোগ কৰিব লাগিব উকলা 1। 7ৰ লগত 1 যোগ কৰিলে হয় 8, দশকৰ ঘৰত বহিব 8, কোনো সংখ্যা উকলি নাথাকে। এবাৰ যাম শতকৰ ঘৰলৈ। শতকৰ ঘৰত আছে 0 আৰু 3, 0ৰ লগত 3 যোগ কৰিলে হ'ব 3, হাজাৰৰ ঘৰত 2 আৰু 2, 2 2 হ'ব 4। 5 নম্বৰ অংকটো 1234 আৰু 891। প্ৰথমে আমি কৰিম এককৰ ঘৰ। এককৰ ঘৰত আছে 4 আৰু 1, 4 1 হ'ব 5, দশকৰ ঘৰত আছে 3 আৰু 9, 3 9, 12ৰ 2, উকলিব 1। শতকৰ ঘৰত আছে 2 আৰু 8, 2 8 10, উকলা 1 এটা যোগ কৰি দিলো, তেতিয়া হ'ব 11, 11ৰ বহিব 1, আকৌ এবাৰ 1 এটা উকলি থাকিলে। হাজাৰৰ ঘৰত আছে 1, এই 1ৰ লগত উকলা 1টো লগ লগাই দিম, 1 1 হৈ যাব 2, আৰু যোগফলটো হ'ব 2125। এইবাৰ আমি চাওঁ 6 নম্বৰ প্ৰশ্নটো, 9123 আৰু 482। এককৰ ঘৰত আছে 3 আৰু 2, এককৰ ঘৰটো আমি প্ৰথমে কৰিব লাগিব। 3 2 হ'ব 5, দশকৰ ঘৰত আছে 2 আৰু 8, 2 8 10ৰ 0, 1 উকলিব। শতকৰ ঘৰত আছে 1 আৰু 4, 1 4 5, উকলা 1 হ'ব 6, আৰু তললে নামি আহিব হাজাৰ ঘৰত থকা 9টো আমি তলত
নমাই দিলো তেতিয়াহলে যোগফল হ'ব 9605 এবাৰ চাওঁ আহা 7 নম্বৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো দিয়া আছে 7614 আৰু 325 এককৰ ঘৰ প্ৰথমে যোগ কৰিব লাগিব 4 5 হ'ব 9 1 2 3 6 3 9 আৰু হাজাৰ ঘৰ হাতটো তললে নামি আহিলে তেতিয়া যোগফল হ'ব 7939 8 নম্বৰ অংকটো এককৰ ঘৰৰ পৰা আৰম্ভ কৰো 5 8 13 3 1 উকলিলে 2 2 4 উকলা একে হ'ব 5 6 9 15 5 1 উকলিলে 7 8 15 তাৰ লগত যোগ কৰিব লাগিব উকলা 1 15 একে 16 6 1 উকলিলে 1 একৰ লগত 1 লগ লগালে হ'ব 2 যোগফলটো হ'ল 26553 9 নম্বৰ প্ৰশ্নটো 13782 লগত 72128 যোগ কৰিব লাগে যোগ কৰি এককৰ ঘৰৰ পৰা 2 8 2 8 কিমান হয় 2 8 হয় 10 10ৰ বহিব 0 1 উকলিলে 8 2 8 2 হয় 10 উকলা 1টো যেতিয়া লগ লগাই দিবা তেতিয়া হ'ব 11 11ৰ বহিব 1 আকৌ 1 এটা উকলিলে এবাৰ গলো আমি শতকৰ ঘৰলে 7 1 8 উকলা 1টো লগ লগাই দিম 8 1 হৈ যাব 9 হাজাৰ ঘৰত আছে 3 আৰু 2 3 2 5 আৰু 7 1 8 যোগফলটো হ'ল 85910 এবাৰ আমি চাওঁ আহা বিয়োগ প্ৰক্ৰিয়াৰ বিষয়ে বিয়োগ কৰো আহা প্ৰথম অংকটো লৈছো 728ৰ পৰা 389 বিয়োগ কৰিব লাগে বিয়োগৰ কাৰণেও যোগৰ নিচিনা একেই নিয়ম ব্যৱহাৰ কৰিব লাগিব আমি এককৰ ঘৰৰ অংকৰ পৰা এককৰ ঘৰৰ অংক বিয়োগ কৰিব লাগিব দহকৰ ঘৰৰ অংকৰ পৰা দহকৰ ঘৰৰ অংক আৰু শতকৰ ঘৰৰ পৰা শতকৰ ঘৰৰ অংক আমি এনেকৈ আগলৈ গৈ থাকিব লাগিব আমি আৰম্ভ কৰো এই অংকটো এককৰ ঘৰত আছে 8 আৰু 9 চোৱাচোন 8ৰ পৰা 1টো বিয়োগ কৰিব নোৱাৰি 8টো সৰু সংখ্যা আৰু 9টো ডাঙৰ সংখ্যা আৰু 8ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি কাৰণে আমি গুচি গলো দহকৰ ঘৰলে দহকৰ ঘৰ মানে 8ৰ আগত আছে 2 সংখ্যাটো আমি 2ৰ পৰা 1 এটা ধাৰ কৰি লৈ যাম কি কৰিব লাগিব যদি সংখ্যাটো সৰু হয় বিয়োগ কৰিব লগা সংখ্যাটো যদি সৰু হয় 8ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি সেই কাৰণে আমি আগৰ যিটো অংক আছে সেই অংকৰ পৰা 1 এটা ধাৰ কৰি লৈ যাম 1 এটা ধাৰ কৰি লৈ গলে 8টো হ'ব 18 2ৰ পৰা 1 এটা লৈ গলো 2টো হৈ গল 1 এতিয়া আমি বিয়োগ কৰিব লাগিব 18ৰ পৰা 9 18ৰ 9 গল 18ৰ পৰা 9 গলে কিমান থাকে 18ৰ পৰা 9 গলে থাকে 9 এবাৰ যাম দহকৰ ঘৰলে দহকৰ ঘৰত আছে 2টো 1 হৈ গল আমি ধাৰ কৰি লৈ গলো নহয় 2টো 1 হৈ গল 1ৰ পৰা 8 বিয়োগ কৰিব লাগে চোৱা 1ৰ পৰা 8ও বিয়োগ কৰিব নোৱাৰি গতিকে আমি আকৌ এবাৰ ধাৰ কৰিব লাগিব ক'ৰ পৰা ধাৰ কৰিব লাগিব এই 1ৰ আগত থকা সংখ্যাটো কি আছিলে 7 7ৰ পৰা ধাৰ কৰিব লাগিব 7ৰ পৰা যদি ধাৰ কৰো 1টো হৈ যাব 11 আৰু 7ৰ পৰা 1 লৈ গলো গতিকে 7টো হৈ গল 6 এতিয়া আমি বিয়োগ কৰিম 11ৰ 8 গল 11ৰ পৰা 8 গলে থাকে 3 বহিব আৰু শতকৰ ঘৰত 7ৰ পৰা ধাৰ কৰি লৈ যোৱাৰ কাৰণে 7টো হৈ গল 6 6ৰ পৰা 3 বিয়োগ কৰিব লাগিব 6 3 গল থাকিল 3 বিয়োগটো কৰি এটাই তোমালোকে ওপৰত যিকেইটা সংখ্যা লিখিছিলা এই সংখ্যাবোৰ মচি দিবা আৰু মচি দিলে আমাৰ বিয়োগফল হৈ গল বিয়োগ কৰি আমি পালো 339 নম্বৰ প্ৰশ্নটো চোৱা বিয়োগ কৰিব লাগে 4316ৰ পৰা 729 বিয়োগ কৰিব লাগে এককৰ ঘৰত আছে 6 আৰু 9 6ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি গতিকে আমি ধাৰ কৰিব লাগিব কাৰ পৰা ধাৰ কৰিম 6 আগত কি আছে 1 আছে 1ৰ পৰা ধাৰ কৰি লৈ যাম 1ৰ পৰা ধাৰ কৰি লৈ গলে 16টো 6টো হৈ যাব 16 আৰু 1টো হৈ থাকিব 0 বিয়োগ কৰি লওঁ 16ৰ 9 গল 16ৰ পৰা 9 গলে থাকিব 7 এতিয়া চোৱা দহকৰ ঘৰত 0 হল আৰু 0ৰ পৰা বিয়োগ কৰিব লাগে 2 0ৰ পৰা আকৌ 2 বিয়োগ কৰিব নোৱাৰি এতিয়া আমি আকৌ ধাৰ কৰিব লাগিব 0ৰ আগত কি আছে 3ৰ পৰা 1 ধাৰ কৰি লৈ যাওঁ তেতিয়া হলে 1টো হৈ যাব 0টো হৈ যাব 10 আৰু 3টো হৈ যাব 2 1 এটা ধাৰ কৰি লৈ গলো নহয় 3টো 2 হৈ গল আকৌ বিয়োগ কৰো 10ৰ 2 গল থাকিব 8
আকৌ চোৱা শতকৰ ঘৰত 2ৰ পৰা 7 বিয়োগ কৰিব নোৱাৰি এতিয়া আমি আকৌ ধাৰ কৰিব লাগিব ক'ৰ পৰা ধাৰ কৰিম এবাৰ 4ৰ পৰা 4ৰ পৰা ধাৰ কৰিলে 2টো হৈ যাব 12 আৰু 4টো হৈ যাব 3 এতিয়া 12ৰ পৰা 7 বিয়োগ কৰো 12ৰ 7 গল থাকিব 5 বাকি থাকিব আৰু 3 তললে নামি আহিব তেতিয়া হলে আমি বিয়োগফল পালোগে 3587 3 নম্বৰ অংকটো 6782 পৰা 3567 বিয়োগ কৰিব লাগে প্ৰথমে এককৰ ঘৰত আছে 2 আৰু 7 2ৰ পৰা 7 বিয়োগ কৰিব নোৱাৰি গতিকে আমি ধাৰ কৰিব লাগিব ক'ৰ পৰা ধাৰ কৰিম 2 আগত কি আছে 8 আছে 8ৰ পৰা ধাৰ কৰিম 8ৰ পৰা ধাৰ কৰিলে 2টো হৈ যাব 12 আৰু 8ৰ পৰা লৈ গলো 1 গতিকে 8টো হৈ গল 7 12ৰ 7 গল 12ৰ পৰা 7 গলে থাকিব 5 আৰু 7ৰ পৰা 6 গল থাকিব 1 7ৰ পৰা 5 গল থাকিব 2 6ৰ পৰা 3 গল থাকিব 3 তেতিয়া হলে বিয়োগফলটো পালোগে আমি 3215 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 8173 পৰা 2954 বিয়োগ কৰিব লাগে এককৰ ঘৰত আছে 3ৰ পৰা 4 বিয়োগ কৰিব লাগে 3ৰ পৰা 4 বিয়োগ কৰিব নোৱাৰি গতিকে আমি ধাৰ কৰিব লাগিব ক'ৰ পৰা ধাৰ কৰিম 3ৰ আগত থকা 7ৰ পৰা ধাৰ কৰিলে 3টো হৈ যাব 13 আৰু 7টো হৈ যাব 6 বিয়োগ কৰিলে 13ৰ 4 গল থাকিব 9 6ৰ 5 গল থাকিব 1 আকৌ 1ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি ধাৰ কৰিব লাগিব ক'ৰ পৰা ধাৰ কৰিম আমি 1ৰ আগত আছে 8 8ৰ পৰা ধাৰ কৰিম 8ৰ পৰা যদি ধাৰ কৰো 1টো হ'ব 11 আৰু 8টো হ'ব 7 বিয়োগ কৰিলে পাম আমি 11ৰ 9 গল থাকিব 2 আৰু 7ৰ 2 গল থাকিব 5 আৰু ওপৰৰ সংখ্যাখিনি মচি দিম তেতিয়া হলে আমি বিয়োগফল পামগৈ 5219 5 নম্বৰ প্ৰশ্নটো 23921 পৰা 3829 বিয়োগ কৰিব লাগে 1ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি গতিকে আমি ধাৰ কৰিব লাগিব 2ৰ পৰা ধাৰ কৰিম 2ৰ পৰা ধাৰ কৰিলে 1টো হ'ব 11 আৰু 2টো হৈ যাব 1 11ৰ 9 গল 11ৰ পৰা 9 গলে থাকিব 2 আকৌ 1ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰি এতিয়া আমি আকৌ ধাৰ কৰিব লাগিব ধাৰ কৰিম আমি 9ৰ পৰা ধাৰ কৰিলে 1টো হৈ যাব 11 আৰু 9টো হ'ব 8 11ৰ 2 গল থাকিব 9 8ৰ 8 গল থাকিল 0 3 গল 3ৰ পৰা 3 গলে থাকিব 0 আৰু 2টো তললে নামি আহিব তেতিয়া হলে বিয়োগফলটো হ'ব 20092 6 নম্বৰ প্ৰশ্নটো 26272 পৰা 15729 বিয়োগ কৰিব লাগে 2ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি ধাৰ কৰিব লাগিব ধাৰ কৰিম 7ৰ পৰা ধাৰ কৰি লৈ গলো 7টো হৈ যাব 6 আৰু 2টো হৈ গল 12 12ৰ 9 গল 12 নগল কিমান থাকে 12 নগল থাকে 3 6 2 গল 6 2 গল কিমান থাকে 6 2 গল হ'ব 4 আকৌ চোৱা 2ৰ পৰা 7 বিয়োগ কৰিব নোৱাৰি এতিয়া আমি আকৌ ধাৰ কৰিব লাগিব ক'ৰ পৰা ধাৰ কৰিম 6ৰ পৰা যদি ধাৰ কৰি লৈ যাওঁ 6টো হৈ যাব 5 আৰু 2টো হৈ যাব 12 12ৰ 7 গল থাকিব 5 5ৰ 5 গল থাকিব 0 আৰু 2 1 গল থাকিব 1 আৰু তোমালোকে ওপৰত পোৱা এই সংখ্যাবোৰ মচি দিবা তেতিয়া হলে বিয়োগফলটো হৈ গল 10543 এবাৰ আমি তাৰ পাছৰ প্ৰশ্নকেইটা চাওঁ আহা এই প্ৰশ্নটো দিয়া আছে চিন্তা কৰা আৰু কি হ'ব উলিওৱা এই প্ৰশ্নকেইটা কৰিব লাগে প্ৰথম প্ৰশ্নটো দিয়া আছে 3217 যোগ 9673 সমান 12890 চোৱা এই শাৰীটো মন কৰা 3217 লগত 9673 যদি যোগ কৰো যোগফলটো হয় 12890 এই সংখ্যাটো লগ লগাই দিলে হয় যোগফল হয় 12890 আৰু প্ৰশ্নটো দিছে আমাক 12890 পৰা এতিয়া যদি আমি 12890 পৰা 9673 বিয়োগ কৰো তেতিয়া হলে বিয়োগফল কি হ'ব কব লাগে চোৱা এইটো সংখ্যা আৰু এইটো সংখ্যা লগ লগাই দিলে দুটা সংখ্যা আছে এই সংখ্যা দুটা লগ লগাই দিলে আমি এই সংখ্যাটো পাওঁ এতিয়া আমাক সুধিছে যে এই সংখ্যাটোৰ পৰা অৰ্থাৎ এই সংখ্যাটো ইয়াৰ পৰা যদি আমি এই সংখ্যাটো বাদ দি দিওঁ তেতিয়া হলে কি হ'ব তেতিয়া হলে কি বাকি থাকিব তেতিয়া হলে বাকি থাকিব 3217 গতিকে আমাৰ এই প্ৰশ্নবোধক চিহ্নৰ ঠাইত বহিব 3217 তাৰ পাছৰ প্ৰশ্নটো বি নম্বৰটো
ঠিক একেধৰণে দিয়া আছে ৭৬১২ৰ লগত ২৮৯২ যোগ কৰিলে যোগফল হয় ১০৫০৪। এই সংখ্যাটো আৰু এই সংখ্যাটো যোগ কৰিলে যোগফল হয় ১০৫০৪। এতিয়া ১০৫০৪ৰ পৰা ১০৫০৪ৰ পৰা যদি আমি ৭৬১২ বিয়োগ কৰি দিওঁ, চোৱা এই দুটা লগ লগাই দিলে এইটো হয়। ইয়াৰ পৰা যদি মই এইটো আঁতৰাই দিওঁ, ৭৬১২টো যদি আঁতৰাই দিওঁ কি বাকী থাকিব? বাকী থাকিব ২৮৯২। তেতিয়াহ'লে প্ৰশ্নবোধক চিনৰ ঠাইত বহিব ২৮৯২। চি নম্বৰ প্ৰশ্ন, ২২৯২ৰ পৰা যদি আমি ৬৪৭৯ বিয়োগ কৰোঁ, বিয়োগ কৰিলে বিয়োগফল হয় ১৮১৩। আকৌ মন কৰা, এই সংখ্যাটোৰ পৰা যদি আমি এই সংখ্যাটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে বাকী থাকে ১৮১৩। আৰু প্ৰশ্নটোত দিছে আমাক এই বিয়োগ কৰা সংখ্যাটো আৰু বিয়োগফলটো যদি যোগ কৰা, যোগফলটো কি হ'ব? এই সংখ্যা দুটাৰ যোগফল হ'ব ৮২৯২। তেতিয়াহ'লে আমি খালী ঘৰত বহাব লাগিব ৮২৯২। ইয়াৰ পিছৰ প্ৰশ্নকেইটালৈ যাওঁ। এই প্ৰশ্নটো দিয়া আছে দুটা সংখ্যাৰ যোগফল ৪১২৮৩, তাৰে এটা ২৮২৩৯ হলে আনটো কিমান হ'ব? দুটা সংখ্যা যোগ কৰিছে, দুটা সংখ্যা যোগ কৰি যোগফলটো পাই গৈছে ৪১২৮৩। যোগফল কিমান পাইছে? যোগফল পাইছে ৪১২৮৩। ইয়াৰে এটা সংখ্যা দিয়া আছে, সংখ্যাটো কিমান দিয়া আছে? ২৮২৩৯। তেতিয়াহ'লে আনটো সংখ্যা কি হ'ব? আমি আনটো সংখ্যা পাবলৈ হ'লে যোগফলৰ পৰা এই সংখ্যাটো বিয়োগ কৰি দিব লাগিব। সংখ্যাটো কি দিয়া আছে? ২৮২৩৯ আমি বিয়োগ কৰিব লাগিব। নিয়মটো আকৌ চাই লোৱা। যোগফল আৰু এটা সংখ্যা যেতিয়া দিয়া থাকিব, তোমালোকে আনটো সংখ্যা উলিয়াবলৈ হ'লে যোগফলৰ পৰা যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো বিয়োগ কৰি দিবা। এতিয়া আমি বিয়োগটো কৰি দিওঁ। বিয়োগ কৰিলে আমি আনটো সংখ্যা পাই যাম। ৩ৰ পৰা ৯ বিয়োগ কৰিব নোৱাৰি, ধাৰ কৰিব লাগিব। ক'ৰ পৰা ধাৰ কৰিম? ৩ৰ আগত থকা ৮ৰ পৰা ধাৰ কৰি লৈ গ'লে ৮টো হ'ব ৭ আৰু ৩টো হৈ যাব ১৩। ১৩ৰ নগল থাকিব ৪, ৭ৰ ৩ গ'ল থাকিব ৪, ২ গ'ল থাকে ০। আকৌ ১ৰ পৰা ৮ বিয়োগ কৰিব নোৱাৰি, আমি আকৌ ধাৰ কৰিব লাগিব। ক'ৰ পৰা ধাৰ কৰিম? ১ৰ আগত থকা ৪ৰ পৰা ধাৰ কৰিম। ৪ৰ পৰা যদি ধাৰ কৰোঁ ৪টো হৈ যাব ৩ আৰু ১টো হ'ব ১১। ১১ৰ ৮ গ'ল থাকিব ৩ আৰু ৩ গ'ল থাকিব ১। তেতিয়াহ'লে আমি বিয়োগফলটো পালোগে ১৩০৪৪। গতিকে আনটো সংখ্যা হ'ব ১৩০৪৪। তোমালোকে উত্তৰটো লিখি দিবা। এতেকে আনটো সংখ্যা ১৩০৪৪। আনটো সংখ্যা হ'ব ১৩০৪৪। এবাৰ আমি তাৰ পাছৰ অংকটো চাওঁ। প্ৰশ্নটো দিয়া আছে ৬৭১৯২ আৰু ৭৩৮৪১ৰ মাজত পাৰ্থক্য কিমান? এই সংখ্যা দুটাৰ পাৰ্থক্য মানে এটা সংখ্যা আনটোতকৈ কিমান ডাঙৰ আমি উলিয়াব লাগে, আৰু কিমান ডাঙৰ উলিয়াবৰ কাৰণে আমি কৰিব লাগিব সংখ্যা দুটাৰ বিয়োগ। আমি কি কৰিব লাগিব? সংখ্যা দুটা বিয়োগ কৰিব লাগিব। চোৱা, বিয়োগ কৰিবলৈ হ'লে আমি ডাঙৰ সংখ্যাটো ওপৰত আৰু সৰু সংখ্যাটো আমি পাতিব লাগিব তলত। প্ৰথম সংখ্যা দুটা চাই লওঁ। এই সংখ্যাটো হয় ৬৭০০০ আৰু এই সংখ্যাটো হয় ৭৩০০০। ডাঙৰ সংখ্যাটো হয় ৭৩৮৪১। গতিকে পাৰ্থক্য উলিয়াবৰ কাৰণে বা বিয়োগফলটো উলিয়াবৰ কাৰণে আমি ৭৩৮৪১ সংখ্যাটো আমি ওপৰত বহাব লাগিব আৰু তলত বহাব লাগিব ৬৭১৯২। এই সংখ্যাটো আমি তলত বহাব লাগিব আৰু বহাই লৈ আমি বিয়োগ কৰিব লাগিব। বিয়োগ কৰি চাওঁ। ১ৰ পৰা ২ বিয়োগ নহয়, গতিকে আমি ধাৰ কৰিব লাগিব। ৪ৰ পৰা যদি ধাৰ কৰি লৈ যাওঁ, ৪টো হ'ব ৩ আৰু ১টো হ'ব ১১। ১১ৰ ২ গ'ল থাকে ৯। ৩ৰ পৰা ৯ বিয়োগ নহয়, আকৌ ধাৰ কৰিব লাগিব। ধাৰ কৰিলে ৮টো হ'ব ৭ আৰু ৩টো হ'ব ১৩। ১৩ৰ ৯ গ'ল থাকিব ৪। ৭ৰ ১ গ'ল থাকিব ৬। আকৌ ৭ৰ ৩ৰ পৰা ৭ বিয়োগ নহয়, আকৌ ধাৰ কৰিব লাগিব। ক'ৰ পৰা ধাৰ কৰিম? এবাৰ আমি ৩ৰ আগত থকা ৭টোৰ পৰা ধাৰ কৰিলে ৭টো হ'ব ৬ আৰু ৩টো হ'ব ১৩। তেতিয়াহ'লে ১৩ৰ ৭ গ'ল থাকিব ৬, ৬ গ'ল থাকিব ০। ০টো আমি বহুৱাই নিদিওঁ। তেতিয়াহ'লে এই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য পালোগে আমি ৬৬৪৯। সংখ্যা দুটাৰ পাৰ্থক্য ৬৬৪৯।
এবাৰ আমি তাৰ পাছৰ অংকটোলৈ যাওঁ। চি নম্বৰ প্ৰশ্নটো দিয়া আছে ৩২,৭২১, ৪০,৬২১ আৰু ৭২,৯০১ৰ যোগফল। এই সংখ্যা তিনিটা তোমালোকে যোগ কৰিব লাগিব। আহা আমি যোগ কৰি চাওঁ। আমি সংখ্যাকেইটা যোগ কৰো। প্ৰথমে এককৰ ঘৰ ১ ১ ২, ২ ১ ৩, একৰ ঘৰত বহিব ৩। দশকৰ ঘৰত ২ ২ ৪, আমি একেটা যোগ কৰো। ৭ ৬ ১৩ আৰু ১৩ৰ লগত যদি ৯ যোগ কৰো, ১৩ৰ লগত ৯ যোগ কৰিলে হ'ব ২২, ২২ৰ ২ বহিব আৰু ২ এটা উকলিব। ২ ২ ৪, উকলা ২টো যোগ কৰি দিওঁ, তেতিয়াহ'লে ৪ ২ হ'ব ৬, উকলাটো আমাৰ শেষ হৈ গ'ল। ৩ ৪, ৩ ৪ হয় ৭, আকৌ এটা ৭ আছে, ৭ ৭ ১৪। তেতিয়াহ'লে আমি এই সংখ্যা তিনিটাৰ যোগফল পাম ১,৪৬,২৪৩। এবাৰ চাওঁ আহা ডি নম্বৰ প্ৰশ্নটো। ডি নম্বৰ প্ৰশ্নটো দিয়া আছে ২৮,৭০৯ৰ লগত কি যোগ কৰিলে যোগফল ৭৮,২৩৯ হ'ব। এই সংখ্যাটোৰ লগত কি যোগ কৰিলে যোগফল এইটো হ'ব সুধিছে। চোৱা, যিহেতু আমি এইটো সংখ্যা হয় ডাঙৰ, এইটো সংখ্যা হয় সৰু, এই সৰু সংখ্যাটোৰ লগত কি যোগ কৰিলে ডাঙৰ সংখ্যাটো পাম। সেই সংখ্যাটো উলিয়াবলৈ হলে আমি এই যিটো যোগফল দিয়া আছে, এইটো যোগফল হয়, এই যোগফলৰ পৰা এই সংখ্যাটো বিয়োগ কৰিব লাগিব। আমি বিয়োগ কৰি দিওঁ, বিয়োগ কৰো। বিয়োগ কৰিলে ৯ ৯ গ'ল, থাকিব ০, ৩ ০ গ'ল, থাকিব ৩, ২ৰ পৰা ৭ বিয়োগ নহয়, ধাৰ কৰিব লাগিব। ধাৰ কৰিলে ৮টো হৈ যাব ৭ আৰু ২টো হৈ যাব ১২, ১২ৰ ৭ গ'ল, থাকিব ৫, ৭ৰ পৰা আকৌ ৮ বিয়োগ নহয়, আমি ধাৰ কৰিব লাগিব। এবাৰ আগৰ ৭টোৰ পৰা ধাৰ কৰিম। ধাৰ কৰিলে ৭টো হৈ যাব ১৭ আৰু এই ৭টো হৈ যাব ৬, ১৭ৰ ৮ গ'ল, থাকিব ৯ আৰু ৬ ২ গ'ল, থাকিব ৪। তেতিয়াহ'লে আমি বিয়োগ কৰি পালোগৈ ৪৯,৫৩০। গতিকে কি সংখ্যা যোগ কৰিব লাগিব? গতিকে যোগ কৰিব লগা সংখ্যাটো হ'ব ৩৯,৫৩০। গতিকে তোমালোকে লিখি দিবা, যোগ কৰিব লগা সংখ্যাটো ৩৯,৫৩০। এই প্ৰশ্নটো দিয়া আছে বিয়োগফল চাই খালী বাকচবোৰত সঠিক অংক বহুৱা। এই খালী ঘৰ কিছুমান দিয়া আছে, এই ঘৰবোৰত কি অংক বহালে আমি বিয়োগফল এই সংখ্যাটো পাম উলিয়াব লাগে। আহা আমি কৰি চাওঁ। বিয়োগ কৰা নিয়মটো আছিল আমি এককৰ ঘৰৰ পৰা চাবলৈ আৰম্ভ কৰো। ৬ খালী ঘৰ আছে, বিয়োগ কৰি পাইছে ২। ৬ৰ পৰা কি বিয়োগ কৰিলে ২ থাকে বাৰু? মনত পেলোৱাচোন। ৬ৰ পৰা ৪ বিয়োগ কৰিলে ২ থাকে, গতিকে এই খালী ঘৰত বহিব ৪। এবাৰ যাওঁ, ৬টো মিলি আছে, ৪ ১ গ'ল, থাকিল ৩, ৩ ২ গ'ল, থাকিব ১। এই খালী ঘৰত বহাব লাগে। খালী ঘৰত কি বহিব? সেই অংকটোৰ পৰা ৭ বিয়োগ কৰিলে ৩ থাকিব লাগে। মনত পেলোৱাচোন, কি সংখ্যাৰ পৰা ৭ বিয়োগ কৰিলে ৩ থাকে? ১০ৰ পৰা ৭ বিয়োগ কৰিলে ৩ বাকী থাকে, গতিকে এই ঘৰটোত আমি বহাব লাগিব ১০। এতিয়া চোৱাচোন, এইটো হয় এটা অংকৰ কাৰণে, আমি ইয়াত ১০ বহাব নোৱাৰো, গতিকে বহাম আমি ০। ০ বহালে হৈ যাব, কাৰণ আমি বিয়োগত কি কৰিব পাৰো? ধাৰ কৰিব পাৰো। যদি ধাৰ কৰি দিওঁ, ৫ৰ পৰা ধাৰ কৰি দিলে এইটো ১০ হৈ যাব, তেতিয়াহ'লে ১০ৰ ৭ গ'ল, থাকিব ৩ আৰু গতিকে আমি এই খালী ঘৰটোত বহাম মাত্ৰ ০। তেতিয়াহ'লে আমি এটা কথা গম পালো যে এই যে ৩টো পাইছে, এই ৩টো পাবৰ কাৰণে আমি এই আগৰ অংকটোৰ পৰা ধাৰ কৰিব লগা হৈছে। এটা ধাৰ কৰি লৈ যোগ গলেহে ১০ হ'ব। ১০ৰ ৭ গ'ল, থাকিব ৩। এতিয়া চোৱা, এই ঘৰটো ইয়াৰ পৰা ধাৰ কৰি লৈ গলো, ধাৰ কৰি লৈ গলে ইয়াত কি থাকিব? ৪ থাকিব। ৪ৰ পৰা কি বিয়োগ কৰিলে ২ থাকিব? ৪ৰ পৰা ২ বিয়োগ কৰিলে ২ থাকিব, গতিকে এই খালী ঘৰটোত বহিব ২। বি নম্বৰ প্ৰশ্নটো চাওঁ আহা। আমি এককৰ ঘৰৰ পৰা আৰম্ভ কৰো। ২ৰ পৰা কি বিয়োগ কৰিলে ৯ থাকিব? চোৱা, ২ৰ পৰা কোনো সংখ্যা বিয়োগ কৰিলে ৯ নাথাকে, কিন্তু ধাৰ কৰি লোৱাৰ পাছত কিন্তু যদি ১২ কৰি লওঁ, আমি ৬ৰ পৰা ১ ধাৰ কৰি যদি ১২ কৰি লওঁ, ১২ৰ পৰা ৩ গ'লে কিন্তু ৯ থাকে, গতিকে এই খালী ঘৰত বহিব ৩। কেনেকে আমি ৯ পাইছো? ২টো আমি ধাৰ কৰি লৈছো, ৬ৰ পৰা ধাৰ কৰি লৈ গৈছো। ৬ৰ পৰা কি ধাৰ কৰি লৈ গৈছো? ১ ধাৰ কৰি লৈ গৈছো। ২টো হৈ গৈছে ১২ আৰু ৬টো হৈ গৈছে ৫। ১২ৰ ৩ গ'ল, থাকিব ৯, মিলি আছে। দশকৰ ঘৰত চোৱা, ৫ খালী ঘৰ আছে, বিয়োগ কৰি পাইছে ০। ৫ৰ পৰা কি বিয়োগ কৰিলে ০ আহে বাৰু? ৫ৰ পৰা ০ বিয়োগ কৰিলে ০ আহে, গতিকে এই খালী ঘৰটোত বহিব ০। আমাৰ এই দুটা স্থান হৈ গ'ল। এবাৰ যাওঁ আমি শতকৰ স্থানলৈ। খালী ঘৰ আছে, ৪ বিয়োগ কৰিলে পায় ৬। কি সংখ্যাৰ পৰা ৪ বিয়োগ কৰিলে ৬ আহে? ১০ৰ পৰা ৪ বিয়োগ কৰিলে ৬ আহে, গতিকে ইয়াত বহিব
শূন্য শূন্য বহালে হৈ যাব কাৰণ আমি এক এটা ধাৰ কৰি ল'ব পাৰোঁ 4ৰ পৰা যদি এক ধাৰ কৰি লৈ যাওঁ তেতিয়া এইটো হৈ যাব 10 আৰু 4টো হৈ যাব 3 10ৰ 4 গ'ল থাকিব 6 ইয়াত পাই গ'লো আমি 3 সো 3ৰ পৰা এতিয়া কি বিয়োগ কৰিলে 1 বাকি থাকিব 3ৰ পৰা 2 বিয়োগ কৰিলে 1 থাকিব গতিকে খালী ঘৰত বহিব 2 আৰু একেবাৰে যাওঁ শেষৰ ঘৰটোলে শেষৰ স্থানটোত আমি দেখিছো খালী ঘৰ আছে 7 বিয়োগ কৰিলে পায় 2 কি সংখ্যাৰ পৰা 7 বিয়োগ কৰিলে 2 হয় বাৰু মনত পেলোৱাচোন 9ৰ পৰা 7 বিয়োগ কৰিলে 2 হয় গতিকে খালী ঘৰত বহিব 9 কৰি চাওঁ আহাচোন আমাৰ শুদ্ধ হৈছে নে নাই হোৱা 2ৰ পৰা 3 বিয়োগ কৰিব নোৱাৰি ধাৰ কৰিলো 6ৰ পৰা ধাৰ কৰিলৈ গ'লো 2টো হৈ গ'ল 12 এইটো হৈ গ'ল 5 12ৰ 3 গ'ল থাকিল 9 5ৰ 0 গ'ল থাকিল 5 0ৰ পৰা 4 বিয়োগ নহয় ধাৰ কৰিলো 4ৰ পৰা ধাৰ কৰিলৈ গ'লো 0টো হৈ গ'ল 10 আৰু 4টো হৈ গ'ল 3 10ৰ 4 গ'ল থাকিল 6 3 2 গ'ল থাকিল 1 আৰু 9ৰ 7 গ'ল থাকিল 2 গতিকে আমাৰ খালী ঘৰত যিকেইটা অংক বহালো সেই অংক কেইটাৰ মতে বিয়োগফলটো আমাৰ শুদ্ধকৈ পাইছো গতিকে আমাৰ অংকটো শুদ্ধ হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পাঠত এনেকুৱা আৰু দুটা অংক দিয়া আছে সেই অংক দুটা তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবাচোন ছাত্ৰ ছাত্ৰীসকল যোগ আৰু বিয়োগ প্ৰক্ৰিয়া আলোচনা আজি ইমানতে সামৰিছো ইয়াৰ পৰৱৰ্তী পাঠত আমি পূৰণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম আৰু নতুন ভিডিঅ' সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰি আজিৰ পাঠ ইমানতে